ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰা অঞ্চলত উন্নয়নৰ এক ফুপুলা স্বৰূপ উন্মোচিত হৈছে। বিশেষকৈ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰাইকহমাৰী অঞ্চলটোত ৰাইকহমাৰী গাঁও পঞ্চায়ত এলেকাত বহু গ্ৰামাঞ্চলৰ বাট পথ আজিও বিধ্বস্ত হৈ আছে। বিভিন্ন চৰকাৰী আঁচনি অৰ্ধনিৰ্মিত হৈ আছে। কাণ খাৰ নাই স্থানীয় জনপ্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি। আৰু মই এই মুহূৰ্তত দেখুৱাম ৰাইকহমাৰী অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথ, আৰু বিশেষকৈ তেওঁলোকে বাৰিষা আহিলে জমৰ যন্ত্ৰণা ভোগ কৰিব লাগে। বিগত যোৱা 10টা বছৰে ইয়াতে স্থানীয় বিধায়ক অশোক সিংঘালে ইয়াতে বিধায়ক হৈ আছিলে, কিন্তু এইসমূহ বাট পথ উন্নয়ন কৰাৰ ক্ষেত্ৰত তেখেতে বিশেষ ভূমিকা গ্ৰহণ নকৰিলে। এইটোৱে পথ নহয়, এই অঞ্চলটোৰ বহুকেইটা গ্ৰাম্য পথ আছে, যি পথ আজিও পকীকৰণ নহল। আৰু মই দেখুৱাম এইটো এটা গুৰুত্বপূৰ্ণ পথ, আৰু এনেধৰণে বহুকেইটা গ্ৰাম্য পথ আছে যি আজিও পকীকৰণ নহল। একেদৰে বহু আঁচনি, জল জীৱন আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী আঁচনি অৰ্ধনিৰ্মিত হৈ আছে। মই স্থানীয় ইয়াতে আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববী আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব, ইয়াতে বহু গ্ৰাম্য বাট পথ আজিও পকীকৰণ হোৱা নাই? হয়, আচলতে আপোনালোকে চাবলৈ পাইছে এইটো অচুৰমাৰীৰ পৰা ভটিয়ালি পথলৈকে যোৱা ৰাস্তা হয়। এইটো বহু পুৰণি ৰাস্তা হয়, কিন্তু আজিও এনেকুৱা দূৰ এটা অৱস্থা আছে। আৰু এটা আমাৰ যিটো পাৰ্ট আছে, মোৰ ঘৰ যিফালে যায়, সেইটো অচুৰমাৰীৰ পৰা ভেলাগুৰি হৈ পেলাই আপোনাৰ শুক্ৰালৈকে যাব পাৰি। সেই ৰাস্তাখনো কেঁচা আছে। তেনেকুৱাকে সন্মিলন এটা গাঁও আছে, সেইখিনি জেগাতো ৰাস্তাবিলাক কেঁচা হৈ আছে। গতিকে বিভিন্ন ৰাক্ষসমাৰী পঞ্চায়তৰ অন্তৰ্গত বহু গাঁৱত এতিয়াও পকীকৰণৰ ৰাস্তা হোৱা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল অচুৰমাৰী গাঁৱত জল জীৱন মিছন, ভেলাগুৰিত জল জীৱন মিছন, চেমৰাজুলি গাঁৱৰ জল জীৱন মিছন আজিও আধৰুৱা হৈ আছে। গতিকে এইবিলাক স্কিম আজিও চৰকাৰে যি কোটি কোটি টকা ব্যয় কৰাৰ পিছতো আজিৰ তাৰিখতো আমি উন্নয়ন চোৱা, আজি এটোপাল পানী খাব পৰা নাই। আজি আমাৰ ৰাস্তাবিলাকত আমি আজি চলিব পৰা নাই, বহুত দুৰৱস্থা আছে। গতিকে এটা পকী ৰাস্তা দেখাই পেলাই ৰাক্ষসমাৰী পঞ্চায়ত উন্নয়ন হোৱা বুলি আমি চাবলৈ পাইছো ফেচবুক যোগেদি। গতিকে আমি সেই মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক আমি আহ্বান জনাইছো, তেখেতে 10টা বছৰ ইয়াত কাৰ্যকাল শেষ হ'ব গৈ আছে। তেখেতক প্ৰভাতশালী মন্ত্ৰী বুলি কোৱা হয়, কিন্তু কিছুমান নেতা পালি নেতাই তেখেতৰ মানে আশীৰ্বাদত, তেখেতে কিছু আঁচনি পোৱাৰ প্ৰলোভনত তেখেতসকলে, এজন শংকৰ দাস নামৰ ব্যক্তি এজন আছে, সঞ্জয় বৰ্ধন আছে, তেখেতসকলে কৈছে যে ৰাক্ষসমাৰী পঞ্চায়ত উন্নয়ন হৈছে বুলি। কিন্তু আপোনালোকে আহক, আমি দেখাম ৰাক্ষসমাৰী কিমান উন্নয়ন হৈছে, নাই হোৱা। ৰাক্ষসমাৰী মাজমজিয়া চেণ্টাৰত এটা পানী যোগান ব্যৱস্থা আছে, যিটো নেকি 5,20,000 টকা খৰচ কৰিছে। 2017 চনৰ আৰু 18 চনৰ হয়, কিন্তু আজিলৈকে এটোপাল তাত পানী খাবলৈ পোৱা নাই। স্বাস্থ্য বিভাগ আছে, হস্পিটাল আছে, কিন্তু হস্পিটালত ডক্টৰ নাই, 24 ঘণ্টা ডক্টৰ নাথাকে, এম্বুলেন্সৰ ব্যৱস্থা নাই। গতিকে স্কুল বিল্ডিং আছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ তাত টিচাৰ নাই। ৰাস্তা বহুত আজিলৈকে হোৱা নাই, নাই ৰাস্তা হোৱা নাই, জল জীৱন মিছন নাই, তো এনেকুৱা ধৰণৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। কি ক'ব, ইয়াতে গ্ৰাম্য বাট পথ আজিও পকীকৰণ নহল? হয়, অতি পৰিতাপৰ বিষয় যে এজন প্ৰভাৱশালী মন্ত্ৰী, মানে আজি চাওক ছ'চিয়েল মিডিয়াৰ যি মানে যুগ চলিছে, প্ৰত্যেকজন গৰীব দুখীয়াৰ পৰা ধনীলৈকে প্ৰত্যেকজনৰ হাতত মোবাইল, এণ্ড্ৰইড মোবাইল চলি আছে। ভিডিঅ' বনোৱাটো সহজ কথা, একদম সাধাৰণ কথা, প্ৰমাণ চবে ভিডিঅ'ৰ মাধ্যমে দাঙিব ধৰিব পাৰে। কিন্তু তেওঁলোকে আমি ইমান দিন ধৰি চাই আছিলোঁ যে, আমি আশাৰে বাট চাই আছিলোঁ যে যোৱা 10টা বছৰে হয়তো প্ৰতিশ্ৰুতি দি আছে, এইবাৰ হয়তো ডেভেলপমেণ্ট কৰিব। কিন্তু তেওঁলোকে কামখিনি 100% সম্পূৰ্ণ ডেভেলপ নকৰি, তেওঁলোকে নিজৰ কৰ্মকৰ্তাৰ যোগেদি কিছু অলপ ডিজিটেল কৰি পেলাই ভিডিঅ' বনাই ছ'চিয়েল মিডিয়ামত পাব্লিক ছাপোৰ্টৰ কাৰণে, যিহেতু নিৰ্বাচন উৎসৱ আহি পৰিছে, তেখেতসকলৰ টিকেটৰ কথা আছে, সেইকাৰণে ছ'চিয়েল মিডিয়ামত তেওঁলোকে কি কৰিছে, প্ৰচাৰ চলাইছে যে ৰাক্ষসমাৰী পঞ্চায়তৰ ডেভেলপমেণ্ট। কিন্তু আমি যদি দেখিবলৈ পাওঁ 18খন নে 17খন পঞ্চায়ত আছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ, তাৰে ভিতৰত বৰ্তমান যদি উন্নয়নমূলক যদি পিছ পৰি আছে, ৰাক্ষসমাৰী পঞ্চায়ত পিছ পৰি আছে বুলি ক'ব পাৰি। কাৰণ এইটো হ'ল আপোনাৰ নতুনকৈ আছাম মালা ৰাস্তা হৈ থকা ৰাক্ষসমাৰী পঞ্চায়তৰ পৰা এইটো 500 মিটাৰ দূৰত। ইয়াৰ আগত 2টা পঞ্চায়তকাল পাৰ হৈ গ'ল, এতিয়া নতুনকৈ পঞ্চায়তকাল বহা আকৌ 6 মাহ হৈ গ'ল। কিন্তু কি হ'ল, তেওঁলোকে কি কৰে, কেৱল মাত্ৰ নিৰ্বাচনৰ ঠিক এইবাৰো আমি চাই পাইছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ কিছুদিন আগমুহূৰ্তত তেওঁলোকে কি কৰে, ডিপাৰ্টমেণ্টৰ পৰা দূৰবীণ আনি পেলাই 4জন ব্যক্তি কি কৰে, ৰাইজক দেখাবৰ কাৰণে তেওঁলোকে মাপজোখ কৰি কিছুমান ফটো মাৰে।
ফটো মাৰি তেওঁলোকে কি কৰে, এখন জেৰক্স কপি হাতত লৈ আহে, য'ত নেকি লিখা থাকে যে ইমান মিটাৰ ৰাস্তা, ৰাক্ষসমাৰী পকী ৰাস্তাৰ পৰা ভুটিয়ালি সংযোগী পথ 1200 মিটাৰ, অসুৰমাৰীৰ পৰা ভেলাগুৰি ধূপগুৰি স্কুল ইমান মিটাৰ, এইটো দেখাই পেলাই ৰাইজে কি কৰে, এটা ৰঙা কলমেৰে তাত টিক মাৰা থাকে। তেওঁলোকে দেখাই সান্তনা দিয়ে যে এই ৰাস্তাটো এইবাৰ হৈ গৈছে, এইবাৰ নিশ্চয় হ'ব। কিন্তু যোৱা 10টা বছৰে দেখা গৈ আছে এই প্ৰকল্প। আৰু এই বাৰংবাৰ কি কৰে তেওঁলোকে, ৰিপেয়াৰিঙৰ নামত কিছু কিছু টকা, পঞ্চায়তৰ টকা ধ্বংস কৰে, কেৱল মাত্ৰ কিছুমান 2, 4, 5 ট্ৰেক্টৰ চেন কেবল মাৰি। এতিয়া ইয়াতে দেখা গৈছে কিছুমান আগে মাত্ৰ কেইগাড়ীমান চেন কেবল পেলাই তেওঁলোকে কি কৰিছে, ৰিপেয়াৰিঙৰ নামত ৰাইজক বুৰ্বক বনাই যে নাই হৈ যাব, বাৰিষা কাল চলাৰ কাৰণে বনাইছো। তে এইবিলাক হ'ল তেওঁলোকে এটা বেপাৰ চলাইছে পঞ্চায়তৰ যোগেদি, কেঁচা ৰাস্তাত শিল বালি পেলাই ৰিপেয়াৰিঙৰ নামত তেওঁলোকে একদম চকুৰ আগত দুৰ্নীতি কৰি আছে। এইটো কি কোনো মানে এইটো আমি প্ৰমাণ দেখাই আছো আপোনালোকক, ডেভেলপমেণ্টৰ প্ৰমাণ এইটো চাওক আপোনালোকে। নিশ্চয়কৈ আগন্তুক বিধানসভা নিৰ্বাচন আৰু এতিয়া নেতা পালি নেতা ৰাইজৰ পদূলিত যাব, কিন্তু এতিয়া দেখুৱাইছো আমি এয়া গ্ৰাম্য বাট পথ উন্নয়নৰ প্ৰকৃত ছবি, আৰু এনেধৰণেই উন্মোচিত হৈছে উন্নয়নৰ ফপুলা স্বৰূপ। আজিও এই ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ উত্তৰা অঞ্চলত বহু গ্ৰাম্য বাট পথ এনেকৈ পৰি আছে, য'ত স্থানীয় লোকসকলে বিশেষকৈ বাৰিষাৰ সময়ত যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিব লগা হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।